নমস্কাৰ মই ঋতুস্মিন শৰ্মা এটা বিশেষ দৃশ্য দেখুৱাম আজি যেটো দৃশ্য হয়তো অসমত আপুনি আগতে দেখা নাছিল সৰ অঞ্চলৰ সোমাই একাধিক ঘৰ ভাঙি পেলোৱা হৈছে আৰু সন্দেহ কৰা হৈছে যে এই সমূহ সন্দেহজনক নাগৰিকৰ ঘৰ এই মুহূৰ্তত ইছান নিউজৰ দৰ্শকসকলক আমি এটা বিগ ব্ৰেকিং লৈ আহিছো এফালৰ পৰা ভাঙি যোৱা হৈছে বাংলাদেশীৰ ঘৰ সন্দেহজনক বাংলাদেশী ঘৰ এফালৰ পৰা ভাঙি যোৱা হৈছে বিঘা বিঘা মাটি এই মুহূৰ্তত বেদখল মুক্ত কৰা হৈছে সৰ অঞ্চলত এটা বিগ ব্ৰেকিং এটা কৈ জুপুৰি নষ্ট কৰি দিয়া হৈছে মালতাতাৰী আৰু পানী খাইতি সৰত বৃহৎ বাংলাদেশী বিৰোধী অভিযান চলিছে সৰে সৰে প্ৰশাসনৰ যুদ্ধংদেহী ৰূপ কেমেৰাত বন্দী হৈছে প্ৰশাসন আৰক্ষী আৰু নদী আৰক্ষীৰ উমৈহতীয়া বৃহৎ অভিযান চলিছে বাংলাদেশে যি সমূহ খেতি কৰিছিল সেই খেতি পথাৰ নষ্ট কৰি দিয়া হৈছে ভাঙি লণ্ডভণ্ড কৰি দিয়া হৈছে সন্দেহজনক লোকৰ একাধিক ঘৰ 900 বিঘা মাটি বেদখল মুক্ত কৰাৰ চেষ্টা চলাইছে প্ৰশাসনে আৰু বাংলাদেশীয়ে কৰা খেতিত জাকে জাকে মোহ এৰি দিছে সেই খেতি নষ্ট কৰিবলৈ চক্ৰ বিষয়া সুস্বপ্ন কাকতি নেতৃত্বত এই অভিযান চলিছে আৰু প্ৰথমে এই দৃশ্যটো আপোনালোকে চাওক সৰ অঞ্চলত সন্দেহজনক নাগৰিকে নিশাৰ ভিতৰত যিবিলাক বাসগৃহ সাজিছিল সেই বাসগৃহসমূহ এফালৰ পৰা ধ্বংস কৰি দিয়া হৈছে পলাশবাৰী ৰাজহ চক্ৰ অন্তৰ্গত দক্ষিণ সুৰবংশৰ মৌজাত এই ঘটনা সংঘটিত হৈছে আৰু আমি হয়তো প্ৰথমবাৰলৈ অসমত এইদৰে সন্দেহজনক নাগৰিকৰ ঘৰ এইদৰে নষ্ট কৰা দৃশ্য দেখুৱাবলৈ সক্ষম হৈছো আজি বছৰ বছৰ ধৰি দশক ধৰি অভিযোগ উত্থাপিত হৈ আহিছিল কিন্তু প্ৰথমবাৰলৈ এই ধৰণৰ সন্দেহজনক নাগৰিকৰ গৃহ ধ্বংস কৰাৰ দৃশ্য কেমেৰাত বন্দী হৈছে এটা দুটা নহয় 900 বিঘা মাটি বেদখল মুক্ত কৰা হৈছে আপোনালোকক আৰু কেতবোৰ দৃশ্য দেখুৱাম কিন্তু ইমানটা বৃহৎ অভিযান চলাবলৈ পুৱাৰে পৰা কিদৰে সাজু হৈছিল প্ৰশাসন তাৰ ছবিও আমাৰ হাতত আহি পৰিছে আমি প্ৰশাসনৰ দলটো দেখুৱাইছো এই বাংলাদেশী গৃহসমূহ উচ্ছেদ কৰিবলৈ এটা বৃহৎ দল গৈছিল য'ত প্ৰশাসনৰ লোক আছিল য'ত আৰক্ষী আছিল আৰু য'ত নদী আৰক্ষীও আছিল চক্ৰ বিষয়া সুস্বপ্ন কাকতি নেতৃত্বত এইদৰে অভিযান চলাবলৈ গৈছিল আৰু এই অভিযানৰ পিছতে এই ঘৰসমূহ ভাঙি দিয়া হৈছে কেৱল প্ৰশাসনৰ লোকেই নহয় আৰক্ষীৰো এটা বৃহৎ দল গৈছিল আৰক্ষী আৰু নদী আৰক্ষী একলগ হৈ অভিযান চলাইছিল এয়া নদী আৰক্ষীৰ দল আমি দেখুৱাইছো আপোনালোকক আৰক্ষী এটা বৃহৎ দল পলাশবাৰী সেই চৰসমূহত উপস্থিত হৈছিল অভিযোগ উঠি আহিছিল যে এই চৰসমূহত হঠাৎ কৰবাৰ পৰা জাকে জাকে মানুহ আহিছিল নিশাৰ ভিতৰতে জুপুৰি ঘৰ সাজি দিয়া হৈছিল আৰু এই অভিযোগৰ পিছতেই অভিযান চলাইছে আজি 3 দিন পূৰ্বেও খবৰ ল'বলৈ আৰক্ষী গৈছিল কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰা হৈছিল তাৰ পিছত চাওক কিমানটা বৃহৎ আৰক্ষী দল গৈছে অভিযান চলাবলৈ আৰু তেওঁলোকে সেই ঘৰসমূহ ভাঙি দিছে প্ৰশাসন নদী আৰক্ষী আৰু পলাশবাৰী আৰক্ষীৰ উমৈহতীয়া অভিযান চলিছে সৰে সৰে এইদৰে অবৈধ নাগৰিকক উচ্ছেদৰ প্ৰতিশ্ৰুতি বিজেপি চৰকাৰৰ ইলেকশ্যন মেনিফেষ্টটো আছিলে মুঠতে 900 বিঘা মাটিত এই অবৈধ নাগৰিকে খেতি কৰাৰ অভিযোগ উঠিছিল আৰু অবৈধ বাংলাদেশীয়ে যি খেতি কৰিছিল সেই খেতি পথাৰ নষ্ট কৰিবলৈ চেষ্টা চলোৱা হৈছে আৰু বাংলাদেশে কৰা খেতি পথাৰত
জাকে জাকে মহ এৰি দিছে প্ৰশাসনে যাতে সেই খেতি নষ্ট কৰি দিব পৰা যায় প্ৰশাসনে শ বিঘা মাটিত বেআইনীভাৱে সোণগুটি খেতি কৰিছে সৰিয়হৰ খেতি কৰিছে আৰু সেই খেতি নষ্ট কৰিবলৈ এই মুহূৰ্তত জাকে জাকে এইদৰে মহ এৰি দিছে এটা সুপৰিকল্পিত বৃহৎ অভিযান চলাইছিল আৰু আমাৰ হাতত মন্তব্য আহি পৰিছে আমি কিদৰে বাসগৃহসমূহ ভঙা হৈছিল সেই দৃশ্য দেখুৱাম লগতে চক্ৰ বিষয়াৰ মন্তব্য আছে স্থানীয় লোকৰ মন্তব্য আছে ফলতে এখন মহমাৰাদিয়া যিখন আমাৰ ৰিজাৰ্ভ হয় এখন মহৰ চৰণীয়া যিহেতু পথাৰ হয় আৰু ইয়াতে বহু বছৰৰ পৰা স্থানীয় যিসকল গোৱাল আছে তেওঁলোকে নিজৰ মহখিনি আনি পেলাই ইয়াতে চৰাইহি কিন্তু যোৱা কিছুদিন ধৰি পেলাই তেখেতসকলে আমাৰ তাত গোচৰ দিছিলেহি যে কিছু অচিনাক্ত ব্যক্তিয়ে আহি ৰাতি আহি ইয়াতে ঘৰ বনাই তেওঁলোকে বসতি কৰিবলৈ আৰম্ভ কৰিছে আমি সেই মৰ্মে আমাৰ যি বিভাগীয় লাটমণ্ডল আছে তেখেতৰ দ্বাৰা আমি সাৰ্ভে কৰাই পেলাই আমি গম পাইছিলোঁ যে যিটো আমাৰ পিজিআৰ আছে পিজিআৰটোত কিছু মানুহ আহি পেলাই এওঁলোকে বসতি কৰিছে এওঁলোকৰ বিষয়ে আমি বিশেষ নাজানো কাৰণ কি এতিয়া আমি ধৰি লওক এভিকশ্যন কৰিব আহিছোঁ তেওঁলোকে আগতে বুঢ়াকাটা পামত থকা বুলি কয় বা কিছু বেলেগ পামত নদী খহাওঁতে তেওঁলোকে ইয়াত আহিছে এনেকুৱা ধৰণৰ কথা কৈছে কিন্তু এওঁলোকৰ অৰিজিন ক'ত সেইটো আমাক জানিব দিয়া নাই বা আমিও তেওঁলোকৰ একো কাগজ পত্ৰ আমি দেখা নাই আৰু হয় আমি নটিচ দিছিলোঁ যদিও নটিচ দিয়াৰ প্ৰয়োজনীয়তাটো নাছিলে আইনমতেতো যিহেতু এইটো গভৰ্ণমেণ্ট হেৰি হয় মাটি হয় কিন্তু তথাপিও যিহেতু তেওঁলোকে কৰিছে আমি দিছিলোঁ নটিচ তেওঁলোকে নিজে গুচাই নিয়ক যাতে কিন্তু যিহেতু তেওঁলোকে কৰা নাই গতিকে আজি আমি নিজে আহি পেলাই এইখিনি কৰিছোঁ আপোনাৰতো ইয়াতে বহু বিঘা মাটি আছে যিটো আমাৰ বিভাগীয় মণ্ডলে ভালকৈ ক'ব পাৰিব আৰাউণ্ড আপোনাৰ 9 বিঘা 10 বিঘা মাটি আছে 900 বিঘা 900 বিঘা মাটি আছে আৰু ইয়াতে যিহেতু মানে এইখন লগত পাৰ্শ্বৱৰ্তী যিকেইখন গাঁও আছে সেইখিনিও মানে নন কেডেষ্ট্ৰিয়েল গাঁও হয় এতিয়ালৈকে জৰীপ হোৱা নাই গতিকে জৰীপ নোহোৱা গাঁওখিনিতো বহু মানুহ ইয়াতে বহি আছে বুলি আমি গম পাইছোঁ পৰৱৰ্তী পৰ্যায়ত আমি সেইখিনিৰো ব্যৱস্থা আমি কৰিম মহম্মদিয়া পিজিআৰ ভিজিআৰ এইটো ৰিজাৰ্ভ মানে আমাৰ ব্ৰিটিছৰ দিনৰ ৰিজাৰ্ভ এইটো ৰিজাৰ্ভত আছে 10,400 কিবা বিঘা মাটি আমাৰ পলাশবাৰী মানে ৰাজহুৱা চক্ৰৰ মানে এইটো অন্তৰ্গত দখল কৰি আছে ইয়াত আজি নহয় প্ৰায় বহু দিনৰ পৰা মানে আমি বাইদেউক মানে আমাৰ আগৰ চাৰো গুচি গ'ল নহ'ল আকৌ মানে বাইদেউক হেৰি গ'লোঁ কৰোঁতে এতিয়া মানে আমাৰ আজি এভেকশ্যন কৰে খুব ভাল লাগিছে আমাৰ মানে মহখিনি গৰুখিনি ৰাখিবৰ কাৰণে ইয়াত মানে আমাৰ সুবিধাজনক হৈছে তাৰ কাৰণে আমি বাইদেউক মানে সৰাই আগবঢ়াব লাগিব এইটো ক্ষেত্ৰত আমাৰ মাটি এইটো আমাৰ পিজিআৰ ভিজিআৰ আমাৰ মাটি এইটো মানে কোনো হেৰি নহয় ইয়াত মানে এইটো আমাৰ আজি মহখিনি বা গৰু মহ চৰাৰ কাৰণে আমাৰ বৃহৎ এলেকা এটা দক্ষিণ মৌজাৰ মানে বৃহৎ এলেকাৰ আমাৰ মহ গৰু ইয়াত ৰখা হয় সেইকাৰণে আমাৰ বাইদেউ আজি উদ্ধাৰ কৰি দিয়ে আমাৰ বিৰাট ভাল লাগিছে এইটো আৰু সেই মন্তব্য আমি আপোনালোকক শুনালোঁ এইখিনিতে আমি উল্লেখ কৰি থ'ব বিচাৰিছোঁ যে যি অঞ্চলতে উচ্ছেদ চলোৱা হৈছে তাত সুৰ বংশৰ শ লোকে দীৰ্ঘদিনৰ পৰা তাত বসবাস কৰি আছিল কিন্তু তেওঁলোকক তাৰ পৰা খেদি পঠিয়াই এই জুপুৰিবিলাক তাত গঢ়া হৈছিল আৰু সেই বাতৰি পোনপ্ৰথমৰ বাবে ঈশান নিউজত এসপ্তাহ পূৰ্বে সম্প্ৰচাৰ হৈছিল তাৰ পিছতেই এই বিষয়ে অৱগত হৈছিল প্ৰশাসন আৰু অৱশেষত অভিযান চলোৱা হৈছে মালতাতাৰী চৰ আৰু পানীখাইটিত যুদ্ধং দেহী ৰূপত এই অভিযান চলাইছিল প্ৰশাসনে চক্ৰ বিষয়া সুস্বপ্না কাকতিৰ লগতে ছয়গাঁও আৰু শুৱালকুছি নদী আৰক্ষীৰ বৃহৎ দল এটা গৈছিল আৰু এইখিনিতে কেইটামান নাম আমাৰ হাতত আহি পৰিছে সেই নামকেইটা আমি এইখিনিতে জনাব বিচাৰিছোঁ যে এইসকল বাংলাদেশী সন্দেহজনক বাংলাদেশী লোকক তাত বসবাস কৰিবলৈ তাত জুপুৰি সাজিবলৈ কেইজনমান লোকে পৰোক্ষভাৱে সহায় কৰিছে টকা পইচা দি আৰু উৎসাহিত কৰিছে তেওঁলোক হৈছে জনৈক মকাদ্দেছ আলী জনৈক মামুদ আলী আৰু জনৈক আমজাদ আলী এই নামকেইটা আহিছে
আৰু এই বাতৰি আমালৈ প্ৰেৰণ কৰিছে আমাৰ ছয়গাঁৱৰ সাংবাদিক বিশ্বজিৎ দাসে।